वतन वतन मेरे आबाद रहे तो, ऐ वतन वतन मेरे आबाद रहे तो, वतन वतन मेरे आबाद रहे तो, मैं जहाँ रहूँ जहाँ में याद रहे तो, मैं जहाँ रहूँ जहाँ में याद रहे तो, ऐ वतन मेरे वतन, ऐ वतन मेरे वतन, तू ही मेरी मंजिल है पहचान तुझी से, तू ही मेरी मंजिल है पहचान तुझी से, पहुँचूं मैं जहाँ भी मेरी बुनियाद रहे तो, पहुँचूं मैं जहाँ भी मेरी बुनियाद रहे तो, ऐ वतन मेरे वतन, ऐ वतन मेरे वतन। श्रीमान, 75वां स्वाधीनता दिवस परेड समारोह आपके निरीक्षण के लिए हाजिर है। এয়া আজি আমাৰ বিশিষ্ট অতিথি তথা বাক্সা জিলাৰ মাননীয় উপায়ুক্ত মহোদয় শ্ৰী আয়ুষ গড় ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ডাঙৰীয়া আগবাঢ়িছে কুচকাৱাজৰ নিৰীক্ষণ কাৰ্যসূচীলৈ। পতাকা উত্তোলন আৰু লগতে ৰাষ্ট্ৰীয় গান গাবলৈ অনুৰোধ থাকে। परेड कमांडर परेड पर। राष्ट्रीय सलाम, सलाम
सेमिनार आयोजकों खुलुमबाय आजिर এই পবিত্র ৭৫তম স্বাধীনতা দিবস অনুষ্ঠানৰ সকলোলৈ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই দিনটো মই স্মৰণ কৰিছোঁ জাতিৰ পিতা মহাত্মা গান্ধী আৰু সকলো মুক্তি সেনানী যিসকলে মহান ব্যক্তিৰ আত্মবলিদানৰ বাবে দেশে স্বাধীনতা লাভ কৰে। এই স্বাধীনতা সংগ্ৰামত উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত আছে বৃহৎ যোদ্ধা শহীদ কুশল কোঁৱৰ, পিয়ল ফুকন, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকন আৰু প্ৰমুখে সকলো মুক্তি সেনানী আমাৰ ৰাজ্যখনৰ বাবে চিৰস্মৰণীয়। আজিৰ এই পবিত্ৰ দিনত আমাৰ স্মৰণ কৰিব বিচাৰিছোঁ আমাৰ জিলাখনৰ পৰা স্বাধীনতা সংগ্ৰামত আগভাগ লোৱা ৰবি পণ্ডিত, দেৱেন্দ্ৰ বিজয় সিংহ ডাঙৰীয়া আৰু খগেশ্বৰ ফুকন। আমি স্মৰণ কৰিছোঁ মদন বৰ্মা আৰু লাউতা পাছক যিসকলে ভাৰত ত্যাগ আন্দোলনৰ ভাগ লৈ 1942 চনত 25 ছেপ্টেম্বৰত শ্বহীদ হৈছিল। আজি স্বাধীনতাৰ পাছত আমাৰ দেশ উন্নয়ন কৰিছে। দেশৰ লগতে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত অৰ্থনৈতিক উন্নয়নৰ লগতে ৰাজ্যখনক আগবঢ়াবলৈ এই ব্যৱস্থা কৰিছে। মহামাৰীৰ সময়ত তেখেতৰ নেতৃত্ব আৰু সবল ভূমিকাৰ বাবে ৰাজ্যখনৰ অৰ্থনৈতিক পৰিস্থিতি সবল কৰি ৰাখিছে। কোভিড পৃষ্ঠৰ এই সময়ত আমাক স্বাস্থ্য বিভাগে জাৰি কৰা কোভিড প্ৰটোকল মানি স্বাধীনতা দিৱস আয়োজন কৰিবলৈ পাতি আছে। এই কঠিন সময়ত মই আপোনালোকক সকলো প্ৰকাৰৰ কোভিড প্ৰটোকল মানি চলিব আৰু লগতে নিজৰ টীকাকৰণ কৰাই দেশক এই আপদাৰ পৰা মুক্ত কৰাৰ যোগদান দিবলৈ আহ্বান জনাইছোঁ। জিলাখনৰ বিভিন্ন বিষয়াসকল তথা কৰ্মচাৰীসকল জিলাখনৰ সাধাৰণ উন্নয়নৰ বাবে কামসমূহ এই সমূহ পৰ্যায়ত খতিয়ান দিবলৈ আহ্বান জনাইছোঁ। नरेगा आश्रम अधीन 2,21,640 हिताधिकारी कल्याण मौका प्रदान करने 5,77,116 लैंडलाइन प्रदान करना जिला एक भूमिका बीसीडीसी के सर्वमोट 197 आंगनवाड़ी केंद्र 165 आंगनवाड़ी केंद्र आधारशिला स्थापना करना है। 18,890 आवास गृह प्रधानमंत्री आवास गृह योजना अधीन निर्माण करना है। 2020-21 वित्तीय वर्ष राष्ट्रीय सामाजिक आय राशि अधीन 85,965 धनराशि आमदनी हुआ है। प्रधानमंत्री मातृत्व वंदना योजना अधीन 23,864 धनराशि हिताधिकारी 5,000 रुपये हुआ 12 जनवरी लाभ करी से मोट 736 लाख टका वितरण करा है। दीनदयाल विद्यालय पेंशन राशि अधीन 3,687 धनराशि हिताधिकारी जिला समाज कल्याण कार्यालय द्वारा 1,000 रुपये माहिती पेंशन लाभ करी है। जल जीवन मिशन अधीन मोट 2,26,777 परिवार 2022 पानी टैप प्रदान करा हो। यह राज्य सरकार सिद्धांत ग्रहण करा 2021 वर्ष डिसेंबर माह में 7 ओडिशा परिवार पानी टैप प्रदान करा। आज मोट 31,782 का परिवार FSTC प्रदान करा। जुआ बाढ़ पानी क्षतिग्रस्त लखावड़ी होने SDRF अधीन 21.21 कोटी टका खर्च कर पुनर्निर्माण करा है। भूटान खुटी और बंगाली पारा खहनिया प्रतिरोधर भावे दुख राजनीति मध्य संपूर्ण करा है। राष्ट्रीय खाद्य सुरक्षा आयोग 2013 अधीन 22,899 का परिवार 35 केजी चावल तथा अंत्योदय अन्न योजना अधीन 1,71,688 का परिवार प्रति जगह सदस्य 5 केजी चावल प्रदान करा है। प्रधानमंत्री गरीब कल्याण राशि अधीन प्रति दुखिया परिवार सदस्य नवंबर माह में 5 केजी के चावल वितरण करा। युवा वर्षों तुलना
এই বছৰৰ আমাৰ জিলাখনত কোভিড আক্ৰান্ত পাৰ্চেণ্টেজটো 2 এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ জিলাখনত ডক্টৰ ৰবি বড়ো চিকিৎসালয়, বাৰ্মা আদাৰ্শ চিকিৎসালয়, নাগৰিজুলি আদাৰ্শ চিকিৎসালয় আৰু চালমাৰী আদাৰ্শ চিকিৎসালয়কে ধৰি মুঠ 4টা কোভিড কেয়াৰ চেণ্টাৰ আৰম্ভ কৰা হৈছে। বৰ্তমান জিলাখনত কোভিড পজিটিভিটি পাৰ্চেণ্টেজ 0.076 আছে। ডক্টৰ ৰবি বড়ো চিকিৎসালয়ত 17খন বিছনাৰ ICU ইউনিট স্থাপন কৰা হ'ব। अटल अमृत अभियान अधीन 56,328 परिवार तालिकाभुक्त হৈছে। ইয়াৰ উপৰি আমি কোভিড টিকাকৰণৰ গুৰুত্ব দি আছো আৰু স্বাস্থ্যকৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে এতিয়ালৈ বাক্সা জিলাত 3 লাখ গৰাকী ব্যক্তি টিকাকৰণ সম্পূৰ্ণ হৈছে। আনহাতে আমি অতি আনন্দিত যে ডক্টৰ ৰবি বড়ো চিকিৎসালয়, ডিগৰগঙ্গা MPHC, চালমাৰী আদাৰ্শ চিকিৎসালয় আৰু সহযোগিতা MPHC যে কায়াকাল পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। এইটো আমাৰ জিলাৰ কাৰণে এটা গৌৰৱৰ কথা। ক্ৰীড়া ক্ষেত্ৰত আমি গৌৰৱান্বিত যে 19th নেশ্যনেল জুনিয়ৰ উশু চেম্পিয়নশ্বিপ 2021 আমাৰ কমল কুমাৰ বড়োৱে ব্ৰঞ্জ পদক और विजय दास पानिकाय सीनियर नेशनल फेंसिंग चैंपियनशिप 2021 के ब्रॉन्ज पदक लाभ करेছে। जूनियर गर्ल्स टीम नेटबॉल, कबड्डी, खो-खो और अन्य प्रतियोगिता चैंपियनशिप खिताब अर्जन करेছে। सीनियर गर्ल्स टीम नेटबॉल प्रतियोगिता चैंपियन खिताब अर्जन करेছে तथा सीनियर बॉयज टीम रनर्स अप हिसाबे खिताब अर्जन करेছে। मुख्यमंत्री समग्र ग्रामीण उन्नयन योजना अधीन 760 ट्रैक्टर, NFSM अधीन 10 पावर टिलर और हॉर्टिकल्चर मिशन फॉर असम एंड नॉर्थ ईस्ट एंड हिमालयन रीजन अधीन 60 पावर टिलर वितरण करा लगते 147 शैलो पावर टिलर, सोलर पावर टिलर और 430 डीजल शैलो टिलर जिला में स्थापना करा है। उन्नयन एक धारावाहिक प्रतिक्रिया और मुखी गति लाभ करी আছে। এই প্রক্রিয়া কেতিয়াও স্তব্ধ নহয়। উন্নয়ন এক শক্তি যা বাবে আমাৰ পূৰ্বপুৰুষে স্বাধীনতা সংগ্ৰাম কৰি আমাৰ স্বাধীনতা আনি দিছিল। আমি এই উন্নয়নৰ অংশীদাৰ হৈ এই প্ৰক্ৰিয়া অৰ্থপূৰ্ণ সমাপন কৰি আহক আজিৰ এই পবিত্ৰ দিনত আমি সংকল্পবদ্ধ হওঁ আৰু কওঁ আমি এখন শক্তিশালী আৰু সমৃদ্ধিশালী দেশ গঠন কৰোঁ। জয় অসম, জয় হিন্দ। ধন্যবাদ থাকিল। ইয়াৰ পিছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচী হৈছে কুচকাৱাজ পৰিৱেশন আৰু কুচকাৱাজৰ অংশগ্ৰহণকাৰী জাতীয় भारत माता की जय। ऑफिसर्स टोपी पहन। श्रीमान पेट को खुश करने के लिए आज का बयान करें। चल আমাৰ আজিৰ কুচকাৱাজত 3টা প্লাটুনে বেণ্ড সহিতে অংশগ্ৰহণ কৰিছে। আজি এই বিশেষ স্বাধীনতা দিৱসৰ কুচকাৱাজৰ পেৰেড কমাণ্ডাৰৰ দায়িত্বত আছে
শ্ৰী সত্যজিৎ দাস ABI বাক্সা পুলিচ আৰু দ্বিতীয় অধিনায়কৰ দায়িত্বত আছে দিলীপ মেধি ABSI বাক্সা পুলিচ আজি মাৰ্চ পাৰ্চৰ প্ৰথম দল আহিছে বাক্সা পুলিচ DEFৰ দল এই দলৰ অধিনায়ক হ'ল তবিবুৰ ৰহমান ABSI বাক্সা পুলিচ দ্বিতীয়তে আহিছে 24 আসাম পুলিচ IR বেটেলিয়নৰ দল বেটেলিয়নৰ দলৰ অধিনায়ক হ'ল জালালুল ৰহমান ABSI বাক্সা পুলিচ আসাম পুলিচ IR বেটেলিয়নৰ দল এই দলৰ অধিনায়ক হ'ল কনষ্টেবল ইন্দ্ৰজিৎ ৰাজবংশী পৰিবেশন দেখি আমি সঁচাকৈয়ে বহুত আপ্লুত হৈ পৰিলোঁ আজি এই কুচকাৱাজৰ অংশগ্ৰহণ কৰা শ্ৰীমতী কিৰণ নাৰ্জাৰীক সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিলোঁ শ্ৰীমতী ফাগুনী গয়াৰী আজি আমাৰ মাজত উপস্থিত আছে মই মাননীয় জিলা ন্যায়াধীশ মহোদয়ক অনুৰোধ কৰি শ্বহীদ অৰ্জুন গয়াৰীৰ পত্নী শ্ৰীমতী ফাগুনী গয়াৰীক সম্বৰ্ধনা জনাবলৈ হৈছিল তেখেতৰ পত্নী শ্ৰীমতী নিৰ্মলা ডেকা আজি আমাৰ মাজত উপস্থিত আছে মই মাননীয় MLA মহোদয় বৰমা LACৰ অনুৰোধ কৰিম শ্বহীদ দীপক চন্দ্ৰ ডেকাৰ পত্নী শ্ৰীমতী নিৰ্মলা ডেকা সম্বৰ্ধনা আমাৰ হাতত আহি পৰিছিল এই ফলাফলসমূহ আজি আমি ঘোষণা কৰিবলৈ গৈ আছোঁ লগতে কোভিড পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি